মৌখোৱাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে চাইকেল ৰেলী। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি গোলাঘাটৰ মৌখোৱাৰ 12জন যুৱকৰ বিশেষ পদক্ষেপ। খুমটাইৰ মৌখোৱাৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যুৱকেইজনৰ চাইকেল ৰেলী। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমাহৰ পিছতো ন্যায় নোপোৱাত মৌখোৱা গাঁৱৰ যুৱকেইজনৰ এই পদক্ষেপ। মৌখোৱা খেলপথাৰৰ পৰা শতাধিক ৰাইজৰ উপস্থিতিত যাত্ৰা আৰম্ভ যুৱককেইজনৰ। যুৱককেইজনে চাইকেলতে নিচে জুবিনৰ প্ৰিয় নাহৰ পুলি বাটত বিভিন্ন ঠাইৰ লগতে জুবিন ক্ষেত্ৰত ৰোপণ কৰিব নাহৰৰ পুলি। জুবিনৰ ন্যায় বিচাৰি চাইকেল যাত্ৰা কৰা যুৱককেইজনৰ পদক্ষেপক শলাগ গাঁওবাসীৰ। গোলাঘাটৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট, MT নিউজ। Jai Jubinda! Jai Jubinda! Jai Jubinda! Jai Jubinda! এগৰাকী স্থানীয় মহিলা হিচাপে মই এখেতসকলক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এই কাৰণে আমি সদায় সেই ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰাই তেখেতৰ ন্যায় বিচাৰি আছোঁ। অন্তঃকৰণেৰে সকলোৱে দাবী জনাই আহিছে, বিশ্ববাসীয়ে দাবী জনাই আহিছে, লাখ লাখ লোকে দাবী জনাই আহিছে। গতিকে আমাৰ এই 12জন যুৱকৰ এনে পদক্ষেপক আন্তৰিকতাৰে মই শলাগ লৈছোঁ, আদৰণি জনাইছোঁ। তেওঁলোক সমাধিস্থলীত উপস্থিত হৈ দেখুৱাওক যে ন্যায় বিচাৰি চাইকেলেৰেও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ল'ৰা ওলাই আহিছে। হয়, এই আকস্মিক শোকক তেওঁলোকে বহি প্ৰকাশ ঘটাবলৈ যি পদক্ষেপ লৈছে সেয়া আমাৰ কাৰণে সকলোৰে আদৰ্শ। গতিকে এনে ন্যায় এই হিয়াৰ আমঠুজনৰ কাৰণে যি তেখেতৰ লগত হৈ গ'ল, আমি আজিলৈকে একো উত্তৰ উলিয়াব পৰা নাই, ৰহস্যৰ আৱৰ্তত সোমাই আছে। গতিকে সেই ৰহস্য আৰু অন্ধকাৰ ভেদ কৰি আমাক পোহৰ লাগিবই। কি কাৰণত কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ'বলৈ পালে প্ৰতিজন অসমীয়াৰ বুকুত এই বেদনা লৈ আজিলৈকে ৰাতিবোৰ কটাই আছে। গতিকে ইয়াৰ ন্যায় পাবৰ কাৰণে আমি এই ছাত্ৰকেইজনক উলিয়াই পঠিয়াইছোঁ। চৰকাৰলৈ আহ্বান জনাম। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হৈ থাকিব, কিন্তু তথাপিও যাতে ইয়াত একো আঁৰ নকৰাকৈ অন্ধকাৰত নাৰাখি সকলো প্ৰতিবেদন পোহৰলৈ আনি স্পষ্ট ৰূপত প্ৰকাশ কৰি আমাক জনায়।